বিকাশৰ বাবে চৰকাৰে ঋণ লৈছে। ৰাজ্যত উন্নয়নৰ গতি ক্ষিপ্ৰ কৰিবলৈ ঋণ লোৱা হৈছে। ঋণ লোৱাৰ বাবে ৰাজ্যৰ শ শ কাঠৰ দলং পকীকৰণ কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ। উন্নয়ন নিবিচৰাসকলে ঋণৰ বিৰোধিতা কৰিছে। ৰাজ্যখনৰ বিকাশ হোৱাটো সহ্য কৰিব পৰা নাই একাংশই, যাৰ বাবে ঋণৰ বিষয়টো অন্য ধৰণে উপস্থাপন কৰিছে। কামৰূপৰ আমিনগাঁৱত বিকাশৰ 12 দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৰিলে এই মন্তব্য। জিলাখনৰ 3 সহস্ৰাধিক লোকৰ মাজত আজিৰ অনুষ্ঠানত বিতৰণ কৰা হয় ঋণ মাফপত্ৰৰ লগতে বিভিন্ন আঁচনিৰ চেক। অনুষ্ঠানত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক দিগন্ত কলিতা, সুমন হৰিপ্ৰিয়া, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীকে প্ৰমুখ কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বলিষ্ঠ নেতৃত্বত চৰকাৰখনে যিদৰে কাম কাজ কৰিছে, ইতিমধ্যে তেখেতে এটা এজেণ্ডা লৈছে, কাৰ্যসূচী লৈছে, এটা কেলেণ্ডাৰ লৈছে যে বিকাশৰ 12 দিন। এই বিকাশৰ 12 দিনত বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট এক্টিভিটিজ জিলা উপায়ুক্তৰ জৰিয়তে জিলাখনত লঞ্চিং কৰা হ'ব, হিতাধিকাৰীসকলক উপকৃত কৰা হ'ব। সেই নিমিত্তে আজি কামৰূপ জিলাৰ উপায়ুক্ত অফিচৰ কাৰ্যালয়ত আমাৰ প্ৰায় 30,000 কামৰূপ জিলাৰ হিতাধিকাৰীয়ে DBT যোগে তেওঁলোকৰ যিসকল SDRF বুলি কৈছে, ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টৰ পইচা পাইছে, কিছুমানে মাইক্ৰ' ফাইনেন্স যি ঋণ উভতনি আছিলে সকাহ, এই সকাহৰ চাৰ্টিফিকেট পাইছে, উভতাই দিয়াৰ ব্যৱস্থা হৈছে। ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ উদ্যোগৰ কাৰণে পাইছে, CM AAA পাইছে। এনেকৈ বিভিন্ন বিভাগক সন্মানিত কৰি হিতাধিকাৰীসকলক সমাহিত কৰি এই আঁচনিবিলাক আমাৰ জিলাৰ যি গাৰ্জেন মিনিষ্টাৰ আছে সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ উপস্থিতিত, আজি আমাৰ জিলাখনৰ আটাইবিলাক সন্মানীয় বিধায়কৰ উপস্থিতিত এই কাৰ্যক্ৰম ইয়াত হাতত লোৱা হৈছে। কথা ক'বলৈ গৈছোঁ, লোন ল'লে প্ৰথমে তেওঁ চিভিলটো চোৱা হয়। ফাৰ্ষ্ট তেওঁৰ ট্ৰেক ৰেকৰ্ডটো কি আছে, আৰু যি ঋণ লোৱা বুলি কৈ আছে কিছুমানে, কাৰো ব্যক্তিগত লাভালাভৰ কাৰণে ঋণ লোৱা হোৱা নাই। নাম্বাৰ 1। নাম্বাৰ 2, ৰাজ্যখনক সৰ্বাত্মক আৰু ব্যাপক যি উন্নয়ন, আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত, চিকিৎসা হওক, কৃষি হওক, দলং হওক, এইবিলাক নিৰ্মাণৰ কাৰণে এই লোন লোৱা হৈছে আৰু ইয়াৰ দ্বাৰা অসমৰ জনগণ উপকৃত হৈছে। আপোনালোকে আজিৰ পৰা যদি 8 বছৰ আগলৈ উভতি যায়, যে গোটেই ৰাজ্যখনতে কাঠৰ দলংবিলাক আছিল, গোটেই ভঙা দলং, আজি ব্ৰিজবিলাক পকীকৰণ হ'ল। এয়া আন্তঃগাঁথনি ৰাজ্যখনৰ কাৰণে হৈছে, যোগাযোগ যাতায়াত আজি সুফল হৈছে। ঠিক তেনেদৰে আমাৰ হস্পিটেল আজি জিলাই জিলাই মেডিকেল কলেজ হৈছে, যাৰ কাৰণে অসমৰ জনগণে উন্নত চিকিৎসা সেৱা পাবলৈ সক্ষম হৈছে। আজি ৰাস্তা বনোৱা হৈছে নাবাৰ্ডত, নাবাৰ্ড বেংক লোন হয়। এফালে ক'ব আমাক ৰাস্তা লাগে, এফালে ক'ব লোন বাঢ়িছে। কাম কৰিলে লোন ল'বই লাগিব, যদি কাম নকৰাকৈ বহি থাকে, ভঙা দলঙৰ ৰাজধানী পাতি থাকে, লোন নলয় হ'ব। মই সেইসকলক কৈছোঁ যিসকলে এইবিলাক নেগেটিভ বিল্ড আপ কৰি আছে, মই আজি আপোনালোকৰ জৰিয়তে কৈছোঁ যে তেওঁলোকে সেই তেতিয়াৰ যুগত থাকিব বিচাৰিছে, কিন্তু এইখন দেশ আগবাঢ়ি গৈছে, এইটো জাতি আগবাঢ়ি গৈছে, এইখন ৰাজ্য আগবাঢ়িছে। এইটো বিজ্ঞান আৰু ইনফৰমেশ্যন টেকন'লজিৰ যুগ। আজি ঘৰে ঘৰে পৰ্টেল চেনেল হৈছে, টেকন'লজি ইমান আগবাঢ়ি গৈছে। সেইকাৰণে কৈছোঁ লোন ল'বই লাগিব, এইখন বিকাশ কৰিবই লাগিব। এইখন চৰকাৰ বদ্ধপৰিকৰ জনতাৰ প্ৰতি, আমি দায়বদ্ধতা আছোঁ জনতাৰ প্ৰতি। কিছুমানে ভুকুকে ভুগি থাকিব, তেওঁলোকৰ প্ৰতি আমি কোনো দায়বদ্ধতা নাই। অলপ আগতে দাম কৰিব, আমি গম পোৱা নাই, তেওঁৰখিনি ভালদৰে ৰাখিব দিয়ক। কোন কোন আৰু জইন নকৰে সেইখন লিষ্ট মানে দীঘলীয়া কৰি ৰাখিব দিয়ক, ছুটি কৰিব নিদিব। মই ভূপেন বৰা ডাঙৰীয়া আপোনালোকৰ জৰিয়তে তাকে আহ্বান জনাম। যাব নেকি বাৰু? মই ক'লোঁ কি তেওঁৰ পৰা কোন কোন আহিব সেইটোৱে আপোনালোকে লিষ্টখন লওক মোৰ পৰা। অসমৰ গ্ৰাম্য অৰ্থনীতিত বান্দৰে ব্যাপকভাৱে প্ৰভাৱ পেলাইছে। এই বান্দৰ আপুনি ব্যৱস্থা লৈছে নেকি? বান্দৰক কোনোবাই হত্যা কৰিব পাৰিব নেকি? আপুনি যে কৈছে হত্যা কৰিব নিৰ্মূল শব্দটো বেলেগ না, নিৰ্মূল মানে কি? ন এইবিলাক আমাৰ এনভাইৰনমেণ্টৰ কথা আছে, বনৰ কথা আছে, আইন আছে। এই ক্ষেত্ৰত বন্যপ্ৰাণীক আমি কিদৰে ৰাখিব লাগিব, বুজি পাইছেনে? এতিয়া আমিয়ে খেতি কৰিছোঁ, মই খেতি কৰিছোঁ, আৰে মই আমাৰ বন বিভাগে ল'ব, নহয় জানো? কিন্তু বান্দৰ হত্যা কৰিবলৈ নাপায় দেই, এইটো নক'ব। মহাপাপে শুভ। মই এখন গাঁৱৰ নাম কওঁ, মই তাত গৈছিলোঁ, ঘৰে ঘৰে হনুমান মন্দিৰ। মই সুধিলোঁ এইবিলাক কি কাৰণে সজাইছে, যে ইয়াত এজন মানুহে বান্দৰ মৰাইছিলে, যাৰ কাৰণে গোটেই বংশটো শেষ হৈ গৈছে। বুজি পালেনে? নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল এনি।